কৃষ্ণ জয়গুৰু শংকৰ বহুত দিনৰ পৰা মনত আশা পালি ৰাখিছিলোঁ আমাৰ যি নামঘৰ আছে সেই নামঘৰত এভাগ আসন আগবঢ়োৱাৰ আজি সেই যিটো মোৰ মনৰ যিটো হেঁপাহ আছিল হেঁপাহটো আজি পূৰ হ'বলৈ গৈ আছে। নমস্কাৰ, মই প্ৰণৱ গগৈ। বিজুমদাই আসনভাগ বনাবলৈ দিলে। আজি বহুত দিনৰ পৰাই প্ৰচেছ চলি আছিলে। তেওঁৰ কিছুমান অসুবিধাৰ কাৰণে আশাটো পূৰণ হোৱা নাছিলে। তো আজি ইতিমধ্যে সম্পূৰ্ণ হ'বলৈ গৈ আছে। তেওঁ যেনেধৰণে আসনভাগ বনাবৰ কাৰণে অৰ্ডাৰ দিলে তেনেধৰণে বনাই দিলোঁ। আজি লৈ যাব আৰু যদি কাৰোবাকো আসনৰ প্ৰয়োজন হয় তেনেহ'লে কণ্টেক্ট কৰিব পাৰে। আজি এভাগি সিংহাখন ফিটিং কৰিম 5 খাপৰ। চুঙাজান মাজগাঁৱৰ কাৰণে দিয়া হ'ব এইভাগ এখন। এইভাগ প্ৰথমতে থকা 5 খাপৰ, তাৰ তলৰ পৰা আকৌ এইফালে 7 খাপৰ এভাগ আছে। এইবিলাক মূৰ্তি নিছে আৰু এইফালে মূৰ্তিখিনি আছে। এইখিনি বেলেগ এখন আসনৰ বাবে 7 খাপৰ। এইফালে ইয়াতে ফিটিং কৰা হ'ব। এতিয়া ইয়াত ইউজ কৰিম ছাইডত এইটো স্ক্ৰু 1.5 ইঞ্চি আছে, 2 ইঞ্চি আছে, 3 ইঞ্চি আছে। আমি ফিটিং ৰঙীয়া তাত এইফালে 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 সেইটো নহয় হৈ গ'ল। এইভাগ আসন ফিটিং কৰি হৈ গ'ল। এইখন থৈ আহকচোন ওপৰত। এতিয়া অলপ ৰং মাৰিবলৈ আছে ফুলবিলাকত। যিহেতু হেড কাৰণে এই আমাৰ সেই ছিংগেল মিস্ত্ৰী লগত কণ্টেক্ট কৰাই দিম। বহুত ধুনীয়া কাম কৰে, হাতৰ কাম বহুত ধুনীয়া, বহুত ভাল লাগিলে। যিটো মোৰ হেঁপাহ আছিলে হেঁপাহটো সম্পূৰ্ণ হ'ল। তাতকৈ আৰু বাকী একো নাই। কিয়নো প্ৰণৱক মই বহুত ধন্যবাদ জনালোঁ। এই সময়ত তেওঁক লগ পালোঁ আৰু লগ পাই বনাবলৈ ক'লোঁ। অলপমান সময় হৈ গ'ল, কিয়নো সময়টো কাৰণে
ৰাধা শ্ৰী কৃষ্ণ একসাথে কারণ দিলে হবো কারণ দিলে কৃষ্ণ গজা কৃষ্ণ গজা সব যাব মামা মামা ককা গ'ল বেটা মামা ককা গ'ল লগ পাম দেই যাওঁ দেই গৈ চেণ্ডেল কোন চেণ্ডেল মামা মামা ককা গ'ল মামা ককা গ'ল ঠিক আছে বাই বাই দিজা বাই বাই দিজা লৈ গ'ল কৈ দিয়াচোন আসন লৈ গ'ল কৈ দিয়া আসন লৈ গ'ল কৈ দিয়া মাক কৈ দিয়া আসন লৈ গ'ল কৈ দিয়া নিলে নে নিলে নিলে